আজিৰ পৰা মোৰ মিস্ত্ৰীৰ কাম আৰম্ভ। নতুনকৈ মিস্ত্ৰীৰ কামত নামিলো। ৰাতিপুৱা উঠিবলৈ মন নগলেও জোৰ কৰি নিজকে উঠালো। দৈনন্দিন উঠি যি কৰা হয় সেইটো আগৰ ভিডিঅ'বোৰত দেখিছে। পানী খোৱাৰ মোৰ ৰুটিনৰ অংশ। তাৰ পাছতে আৰম্ভ হল কাঠৰ মিস্ত্ৰীৰ কাম। ঘৰতে লাগি আছে যিহেতু মিস্ত্ৰীৰ কাম, সেইটো চান্সতে ময়ো বহুত দিনৰ পৰা ভাবি আছিলো বস্তু এটা বনাবলৈ, আৰু কি বস্তু সেয়া লং ভিডিঅ'ত দেখুৱাম। যদিহে গেছ কৰিব পাৰিছে তেন্তে কমেন্ট কৰি জনাবচোন। মিস্ত্ৰী খুৰাজনক বুজাই দিওঁতে তেখেতে বুজিয়ে নাপালে, সেয়ে মই হাতে কামে লাগি গলো। আৰু দেখিছে মাও কেনেকে লাগি আছে। মা আকৌ নিজৰ বস্তু বনাবলৈহে। আজি সকলোৱে কামত উঠি পৰি লাগি গৈছো। আজি যে চানডে সেই কথা মনৰ পৰা একেবাৰে ওলাই গৈছিল। এতিয়া ঘৰত থকাৰ পৰা সদায় একে ৰুটিনে হৈ পৰিছে। আপোনালোকৰ লগত বহুত প্ৰশ্ন আছে চাগে, আচলতে মই বৰ্তমান কি কৰি আছো সেই কথা জানিবলৈ হলে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু কিবা সুধিব থাকিলে সেয়াও সুধিব। নিশ্চয় ভিডিঅ'ৰ যোগেদি সকলো খুলি কম। আৰু দেউতা দেওবৰীয়া বজাৰৰ পৰা আহি পালেহি। তাৰে বস্তুবোৰ কি আনিছে সেয়াই মা আৰু মই এটা এটাকৈ বস্তু উলিয়াই চাই আছো। ঘৰত মাছ আনিলে বাচিবলৈকৈ মোকেই দিয়ে। উপায় নাই আৰু ডিনাৰটো বনাই লৈ আজি জল্দি শুই যাম ভাবিছো। বাৰু গাইজ, আজিলৈ আহিছো।